Today we are going to discuss a topic that is called a mole concept. The mole concept মানে হৈছে যে আমি যি সকলোবিলাক বস্তু আমি কিছুমান ইউনিটত আমি জোখো সেই ইউনিটবিলাকৰ ভিতৰত যেনেকৈ তুমি কোনোবা এটা বস্তু ভৰ জোখা কেজিত জোখা গ্ৰামছত জোখা তেনেকৈ আমি দৈৰ্ঘ্য যেনেকৈ লেংথটো আমি জোখো মিটাৰ চেণ্টিমিটাৰত ঠিক তেনেকৈ যে কোনোবা এটা ছাবষ্টেন্স কোনোবা এটা কেমিকেল ছাবষ্টেন্সৰ কিমান পৰিমাণ আছে আমি জুখিবৰ কাৰণে এটা ইউনিট ব্যৱহাৰ কৰোঁ ডেট ইউনিট ইজ কল্ড মোল মোল মানে এটা কথা সদায় আমি ভাবিবা যে মোল হৈছে যে এটা সংখ্যা তাৰ বাহিৰে বেলেগ একো নাভাবিবা বৰ্তমান সময়ত যে মোল হৈছে এটা সংখ্যা সেই সংখ্যাটো হৈছে কি যে কোনোবা এটা পদাৰ্থত থকা কণাৰ সংখ্যা সাপোজ আমি যদি ধৰি লওঁ যে এক ডজন তোমাক যদি মই কওঁ যে পেন্সিল এক ডজন পেন্সিল বুলি ক'লে তুমি সদায় ভাবিবা যে এক ডজন পেন্সিল বুলি ক'লে আমি কম যে এক ডজন পেন্সিল এক ডজন পেন্সিল ক'লে আমি কম যে তাত 12ডাল পেন্সিল আছে ঠিক তেনেকৈ যদি আমি এক ডজন পেন বুলি কওঁ তেতিয়াও তুমি ক'বা 12ডাল আছে এক ডজন বুকছ বুলি ক'লেও তুমি কিমান বুলি ক'বা যে এক ডজন বুকছ তেতিয়াও তুমি কিমান ক'বা 12 আছে এতিয়া আমি এক ডজন পেন্সিলৰ যেটো মাছ আছে সেই মাছটো তোমাৰ যিমান পেনৰ মাছটো বেলেগ আৰু বুকছৰ মাছটো বেলেগ পেনৰ মাছ যদি এক ডজনৰ 20 গ্ৰাম হয় পেন্সিলৰ পেনৰ যদি তোমাৰ সাপোজ 50 গ্ৰাম হয় বুকছৰ তোমাৰ কিমান হ'ব 100 গ্ৰাম সাপোজ এতিয়া 20 গ্ৰাম পেন্সিল বুলি ক'লে কিমান থাকিব 12ডাল পেন্সিলেই থাকিব 50 গ্ৰাম পেন্সিল বুলি ক'লে কিমান থাকিব 12ডালেই থাকিব আৰু 100 গ্ৰাম বুকছ বুলি ক'লে কিমান থাকিব 12খন কিতাপেই থাকিব ঠিক তেনেকৈ যিকোনো এটা পদাৰ্থৰ যেতিয়া আমি জোখো সেই পদাৰ্থটোৰ এক মোল হৈছে এটা সংখ্যা যেনেকৈ আমি এক ডজন ক'লোঁ ঠিক তেনেকৈ এক মোল হৈছে এটা সংখ্যা সেই সংখ্যাটো যেনেকৈ তুমি 12 আছে যিকোনো এটা পদাৰ্থৰ এক মোল বুলি ক'লে সদায় তাত থকা কিছুমান পাৰ্টিকুল থাকে সেই পাৰ্টিকুলবিলাকৰ পৰিমাণ হৈছে 6.02 × 10⁻23টা পাৰ্টিকুল সেই পাৰ্টিকুল বুলি ক'লে তাত থকা পাৰ্টিকুল বুলি ক'লে আমি তিনিটা পাৰ্টিকুলৰ কথা আমি সাপোজ ধৰি ল'লোঁ যে এটমছ হ'ব পাৰে পাৰ্টিকুলছবিলাক আৰু হ'ব পাৰে সি মলিকুলছ হ'ব পাৰে অথবা সি আয়নছ হ'ব পাৰে এতিয়া মই যদি তোমাক সোধোঁ যে এক মোল অক্সিজেন মানে কিমান এক মোল অক্সিজেন মানে কিমান বুলি যদি তোমাক সোধোঁ অক্সিজেন ও সিঙ্গুল ও দিছোঁ সিঙ্গুল ও মানে হৈছে এটমছ তেতিয়া তুমি তাক ক'ব লাগিব 6.02 × 10⁻23 এটমছ তোমাক যদি মই সোধোঁ যে এক মোল অক্সিজেন O2 মানে কিমান তেতিয়া তুমি ক'ব লাগিব 6.02 × 10⁻23 মলিকুল অৰ্থাৎ এই যেটো পাৰ্ট থাকিব এতিয়া আমি যদি কওঁ বুকছ থাকিলে বুকছ পেন থাকিলে পেন এটা ঠিক তেনেকৈ তুমি যদি এক মোল কি দিছোঁ আমি O সিঙ্গুল দিছোঁ মানে কি এটমছ আৰু এক মোল অক্সিজেন মানে হৈছে কি যে 6.02 × 10⁻23 মলিকুল এতিয়া আমি যিকোনো এটা মলিকুল যদি চাওঁ সাপোজ তোমাক যদি মই কওঁ যে এক মোল ৱাটাৰ এক মোল ৱাটাৰত কিমান মলিকুল ৱাটাৰ আছে বুলি যদি মই কওঁ তেতিয়া তুমি তাক ক'ব লাগিব 6.02 × 10⁻23 মলিকুল অৰ্থাৎ এই যেটো আমি ক'লোঁ যে মোল এক মোল মানে হৈছে এটা সংখ্যা সেই সংখ্যাটো হৈছে 6.02 × 10⁻23 ঠিক তেনেকৈ যেনেকৈ তোমালোকে ইয়াতে পঢ়িছিলা যে পেনৰ এটা ভৰ বেলেগ পেন্সিলৰ ভৰ বেলেগ বুকছৰ ভৰ বেলেগ তেনেকৈ প্ৰত্যেকটো এটমৰ ভৰটো বেলেগ বেলেগ যদি মই সাপোজ যদি কওঁ যে এক মোল নাইট্ৰজেন তেতিয়া তুমি কিমান ক'ব লাগিব 6.02 × 10⁻23 এটমছ সেই ক'ব লাগিব কিন্তু এক মোল অক্সিজেনৰ যেটো ভৰ নাইট্ৰজেনৰ ভৰটো বেলেগ অক্সিজেনৰ ভৰ হৈছে কিমান যিকোনো এটা ভৰ যিকোনো এটা সাবষ্টেন্সৰ এক মোল বুলি ক'লে যিকোনো এটা কম্পাউণ্ড বা যিকোনো এটা এটমছৰ এক মোল বুলি ক'লে তুমি সেইটো কথা জানিবা যে তাত থকা পাৰমাণৱিক ভৰটো কিমান যে অক্সিজেনৰ যেটো আমি এটমছৰ কথা ক'লে পাৰমাণৱিক ভৰ আহিব অক্সিজেনৰ পাৰমাণৱিক ভৰ কিমান 16 গ্ৰাম এক মোল অক্সিজেন মলিকুল বুলি কোৱাৰ লগে লগে অক্সিজেন দুটা আছে তেনেহ'লে এক মোল মলিকুলৰ ভৰ হৈছে 32 গ্ৰাম এক মোল ৱাটাৰ বুলি ক'লে ৱাটাৰৰ ভৰ হৈছে 2 + 16 = 18 গ্ৰাম যদি এক মোল নাইট্ৰজেন বুলি কওঁ নাইট্ৰজেনৰ ভৰ হৈছে 14 গ্ৰাম তেনেকৈ যদি মই যদি কওঁ যে এক মোল নাইট্ৰজেন N2 বুলি ক'লে তাতো কিমান সংখ্যক মলিকুল থাকিব 6.02 × 10⁻23 মলিকুল থাকিব কিন্তু তাৰ ভৰ হ'ব 28 গ্ৰাম এতিয়া তুমি চোৱা যে এক মোল যেনেকৈ এক ডজন মানে 12টা
12টা পেনৰ ভৰ কিমান আছিল 20 গ্ৰাম অৰ্থাৎ 20 গ্ৰামত 1 ডজন 20 গ্ৰামত 12ডাল পায় বা 12ডালৰ ভৰ 20 গ্ৰাম 12ডালত 1 ডজন ঠিক তেনেকৈ তুমি ইয়াতে যদি চোৱা যে 1 মোলত নাইট্ৰজেন মলিকুল বুলি ক'লে তুমি ক'ব লাগিব 6.02 × 10⁻23 মলিকুল তাকে আমি যদি ভৰত প্ৰকাশ কৰোঁ নাইট্ৰজেনৰ ভৰ কিমান N2 28 গ্ৰাম এতিয়া তুমি যদি চোৱা যে 1 মোল নাইট্ৰজেন মানে কিমান 28 গ্ৰাম অথবা যদি তুমি কোৱা যে 28 গ্ৰাম নাইট্ৰজেনত কিমান পৰিমাণ আছে কিমান সাবষ্টেন্সটো কিমান আছে তেতিয়া তুমি তাক ক'ব লাগিব যে 1 মোল আছে অথবা যদি আমি এনেকৈ সোধো যে 28 গ্ৰাম নাইট্ৰজেনত কিমানটা মলিকুল আছে তেতিয়া তুমি ক'ব লাগিব 6.02 × 10⁻23 টা মলিকুল অথবা যদি মই সোধো যে 6.02 × 10⁻23 টা মলিকুলত কিমান গ্ৰাম তেতিয়া তুমি ক'ব লাগিব 28 গ্ৰাম অৰ্থাৎ এই গোটেইকেইটা ইটোৰ লগত সিটো লিংক আছে গতিকে আকৌ যদি মই তোমাক বেলেগ এটা ধৰণে আকৌ ইয়াকে সোধো ইয়াত তোমাৰ 1 মোল নাইট্ৰজেনত কিমানটা মলিকুল আছে 6.02 × 10⁻23 এতিয়া মই যদি সোধো যে এটমছ কিমান আছে নাইট্ৰজেনৰ তুমি চোৱা এটা নাইট্ৰজেনত কেইটা এটম থাকে দুটা তেনেহ'লে আমাৰ হাতত কেইটা মলিকুল আছে এটা মলিকুল এটা নাইট্ৰজেনত কেইটা নাইট্ৰজেন এটম থাকে দুটা তেনেহ'লে আমাৰ হাতত মলিকুল কিমান আছে 1 মোল নাইট্ৰজেন মানে কিমান মলিকুল 6.02 × 10⁻23 মলিকুল তেনেহ'লে আমি ইয়াতে 2 এটা মাল্টিপ্লাই কৰি দিয়া 6.02 × 10⁻23 এটমছ তেতিয়া খালি এটমছলৈ গুচি যাব কিয় হে 2 হৈ গ'ল 2টো কিয় হ'ল যে এটা মলিকুলত কিমান কেইটা এটম থাকে দুটা এটম থাকে গতিকে আমি তাক 2 বুলি ক'লোঁ 2 এটা মাল্টিপ্লাই কৰি দিলোঁ এইকেইটা হৈছে আমাৰ গ্ৰামছত যেতিয়া কোনো বস্তু ভৰত জোখোঁ কিছুমান বস্তু গেছ আছে গেছবিলাকক আমি সাধাৰণতে ভলিউমত জোখোঁ যদি ভলিউমত জোখোঁ তেতিয়া আমাৰ কি হয় যে 1 মোল বুলি কোৱাৰ লগে লগে সাপোজ 1 মোল কাৰ্বন ডাই অক্সাইডটো গেছ 1 মোল কাৰ্বন ডাই অক্সাইডৰ কিমান ভলিউম বুলি যদি সোধা হয় সদায় ভলিউমত যদি এক্সপ্ৰেছ কৰা হয় তেতিয়া তাক কোৱা হয় 22.4 লিটাৰ অৰ্থাৎ 1 মোল কাৰ্বন ডাই অক্সাইডৰ মানে ভলিউম হৈছে কিমান 22.4 লিটাৰ আৰু সেইটো যদি আমি চাওঁ যে 1 মোল কাৰ্বন ডাই অক্সাইডৰ ভৰত কিমান 44 গ্ৰাম অৰ্থাৎ 44 গ্ৰাম কাৰ্বন ডাই অক্সাইড মানে কিমান 1 মোল 44 গ্ৰাম কাৰ্বন ডাই অক্সাইড মানে 22.4 লিটাৰ 1 মোল কাৰ্বন ডাই অক্সাইড মানে কিমান 22.4 লিটাৰ অৰ্থাৎ এই গোটেইকেইটা আমি এনেকৈ ৰিলেশ্যন কৰিব পাৰোঁ গতিকে এই ধৰণৰ আমি তাক ৰিলেশ্যন কৰা হয় মোল মানে বেলেগ কথা একো নাভাবিবা মোল মানে হৈছে এটা সংখ্যা যেনেকৈ তোমালোকে 1 ডজন বুলি ভাবি লোৱা এতিয়া তুমি তেনেকৈ ভাবা যে 1 মোল মানে হৈছে যিকোনো এটা বস্তুৰ 1 মোল মানে হৈছে সেই পদাৰ্থটোত থকা পাৰ্টিকুলছৰ সংখ্যা সেই পাৰ্টিকুলছবিলাক এটমছ হ'ব পাৰে মলিকুলছ হ'ব পাৰে আয়নছ হ'ব পাৰে অথবা আমি যদি সেই যিটো 1 মোলত কিমানটা ভৰ যদি সোধোঁ আমি তেতিয়া তুমি সেই কথাটো ক'বা যে সেই যিমান ভৰ আছে সেইটো হৈছে পাৰমাণৱিক ভৰ অথবা আণৱিক ভৰ আমি যদি নাইট্ৰজেনত যেনেকৈ লিখিছোঁ যে 1 মোল নাইট্ৰজেন বুলি ক'লে আমি কিমান গ্ৰাম কৈছোঁ 28 গ্ৰাম কিয় কৈছোঁ যে নাইট্ৰজেনৰ আণৱিক যিটো ভৰ এইটো অণু হয় গতিকে আমি তাক আণৱিক ভৰ বুলি ক'লোঁ সেইটো 1 মোল নাইট্ৰজেন বুলি ক'লোঁ তাত আমি এটমছৰ কথা ক'লোঁ কাৰণ এইটো এটম হয় তেতিয়া তাৰ ভৰটো হৈছে 14 গ্ৰাম অৰ্থাৎ 14 গ্ৰাম নাইট্ৰজেনৰ কিমান মোল থাকে 1 মোল থাকে গতিকে আমি গোটেইকেইটা যদি ৰিলেশ্যনটো আমি দেখুৱাব খোজোঁ এনেকৈ তোমালোকে এটা এক্সাম্পল মই ছাপ'জ দেখুৱাই দিছোঁ 1 মোল নাইট্ৰজেন তাৰ ভৰ কিমান নাইট্ৰজেন গেছ ছাপ'জ ইয়াৰ ভৰ কিমান নাইট্ৰজেন আছে 28 গ্ৰাম অ'কে তাৰপিছত 1 মোল নাইট্ৰজেন তাত আমি কিমানটা মলিকুল থাকিব 6.02 × 10⁻23 মলিকুল এটমছ হিচাপে থাকিলে কিমান থাকিব এটমছ বুলি ক'লে কিমান হৈ যাব এটা নাইট্ৰজেনত কেইটা থাকে দুটা থাকে গতিকে আমি 2 × 6.02 × 10⁻23 এটমছ ক'লোঁ এতিয়া আমি যদি ভলিউম কিমান বুলি কওঁ 22.4 লিটাৰ ভলিউম অ'কে এতিয়া আমি গোটেইকেইটা চোৱা 28 গ্ৰাম নাইট্ৰজেন মানে কিমান নাইট্ৰজেন মলিকুলত 28 গ্ৰাম নাইট্ৰজেন মানে কিমান 22.4 লিটাৰ 6.02 × 10⁻23 মলিকুল যদি থাকে তাৰ ভৰ কিমান 28 গ্ৰাম বা 28 গ্ৰাম নাইট্ৰজেন মলিকুলৰ কিমানটা মলিকুল থাকে 6.02 × 10⁻23 1 মোল নাইট্ৰজেনত কিমানটা এটমছ থাকে 2 × 6.02 2টো কেলে মাল্টিপ্লাই কৰিলোঁ ইয়াত 2 থাকে যদি আমি কাৰ্বন ডাই অক্সাইডৰ কথা ছাপ'জ চাওঁ 1 মোল কাৰ্বন ডাই অক্সাইড মানে কিমান 1 মোল CO2 তুমি সদায় চাবা যে 1 মোল CO2 মানে কিমান এই CO2 মলিকুল তেনেহ'লে তাৰ তুমি আণৱিক ভৰটো উলিওৱা আণৱিক ভৰ হৈছে 44 গ্ৰাম তেনেহ'লে আমি ক'লোঁ যে 1 মোল কাৰ্বন ডাই অক্সাইডত কিমান আছে 44 গ্ৰাম কাৰ্বন ডাই অক্সাইড আছে আকৌ যদি মই সোধোঁ যে 1 মোল কাৰ্বন ডাই অক্সাইডত কিমানটা অণু আছে তেতিয়া তুমি তাক ক'ব লাগিব 6.02 × 10⁻23 মলিকুল আছে তেনেহ'লে তুমি চোৱা যে 44 গ্ৰাম মানেও 1 মোল মানেও 6.02 × 10⁻23 মানে আমি ক'ব পাৰোঁ যে 44 গ্ৰাম কাৰ্বন ডাই অক্সাইডত কিমান মলিকুল আছে 6.02 × 10⁻23
অথবা যদি মই এনেকৈও সোধোঁ যে 6.02 ইনটু 10 টু দি পাৱাৰ 23 মলিকুল মানে কিমান 1 মোল কাৰ্বন ডাই অক্সাইড মানত কিমানটা মলিকুল থাকে 6.02 ইনটু 10 টু দি পাৱাৰ 23 দিছ ইজ দ্য ৰিলেশ্যন যে আমি কেনেকৈ মোলছক আমি গ্ৰামছৰ সৈতে ৰিলেশ্যন কৰিব পাৰোঁ মোলছক কেনেকৈ আমি ভৰৰ সৈতে ৰিলেশ্যন কৰিব পাৰোঁ এনেধৰণে আমি তাক ৰিলেশ্যন কৰিব লাগে গতিকে তোমালোকক যিখিনি আমি এক্সাম্পল দিছোঁ কুৱেশ্যন যেতিয়া দিয়া আছে ছাপ'জ তোমালোকক কিমানটা ছাপ'জ তোমাক মই কৈছোঁ যে 88 গ্ৰাম কাৰ্বন ডাই অক্সাইড মানে কিমান মোল তুমি এতিয়া ইয়াৰ কাৰ্বন ডাই অক্সাইডৰ মলিকুলাৰ মাছটো উলিয়াই ল'বা কিমান 44 গ্ৰাম তেনেহ'লে তুমি লিখিলা যে 44 গ্ৰাম কাৰ্বন ডাই অক্সাইড ইজুকেল টু 1 মোল তেনেহ'লে তোমাক মই কিমান সুধিছোঁ 88 গ্ৰাম কাৰ্বন ডাই অক্সাইড ইজুকেল টু কিমান 1/44 ইনটু 88 ইজুকেল টু কিমান 2 মোল এতিয়া যদি মোলছৰ পৰা ওলোটাটো কৰিবলৈ দিয়া হয় ছাপ'জ 5 মোল কাৰ্বন ডাই অক্সাইডত কিমান এতিয়া তুমি ক'ব লাগিব যে 1 মোল কাৰ্বন ডাই অক্সাইড 1 মোল মানে মলিকুলাৰ মাছটো উলিয়াই ল'বা 1 মোল কাৰ্বন ডাই অক্সাইড মানে কিমান মলিকুলাৰ মাছটো উলিয়াই ল'বা মলিকুলাৰ মাছ কিমান মলিকুলাৰ মাছ 44 হা তেনেহ'লে আমি 1 মোল কাৰ্বন ডাই অক্সাইড মানে কিমান 1 মোল কাৰ্বন ডাই অক্সাইড মানে 44 গ্ৰাম তেনেহ'লে 5 মোল মানে কিমান 5 মোল কাৰ্বন ডাই অক্সাইড মানে কিমান 5 ইনটু 44 গ্ৰাম মানে কিমান পালা তুমি 4×5 20 4×20 22 গ্ৰাম হৈ গ'ল গতিকে আমি এনেধৰণে আমি তাক বিভিন্ন প্ৰব্লেমবিলাক কৰিব লাগে বোধহয় তোমালোকে ধৰিব পাৰিছা গতিকে আমি কালি যিখিনি এবচেণ্ট আছে সেই বস্তু ভালকৈ চাই ল'বা গতিকে যিহেতু খুব ইম্পৰ্টেণ্ট বস্তু আমি আকৌ এটা ক্লাছ আমি কৰিম এইটো বিষয়ে প্ৰব্লেমছ কৰিম ঠিক আছে অ'কে থেংক ইউ